অসমৰ এক বিশেষ লোককলা হৈছে মৃৎশিল্প আৰু আমি দেখুৱাবলৈ আহিছোঁ এনেকুৱা এভাগ আচলতে মৃৎশিল্প যিভাগে এতিয়া বিশেষভাৱে চৰ্চিত হৈ আছে কাৰণ ইয়াত জড়িত যিজন ব্যক্তি বা তেওঁৰ লগত যিসকল ব্যক্তি আছে মৃৎশিল্পৰ কাৰুকাৰ্য ইমান সুন্দৰকৈ আচলতে তেওঁলোকে কৰিছে আমি দেখুৱাবলৈ আগবাঢ়িছোঁ মৃৎশিল্প উদ্যোগ মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ আঁচনিৰ দ্বাৰা অনুমোদিত কুমাৰজ্যোতি মৃৎ আৰু নৌকা শিল্প সমবায় সমিতিৰ আণ্ডাৰত এজন ব্যক্তিয়ে ৰূপহীমুখ কুমাৰ গাঁৱত কৰি আছে আৰু আমি পোনে পোনে আচলতে ঘৰটোৰ পৰিৱেশ প্ৰথমতে দেখাই লৈছোঁ কিদৰে কাৰুকাৰ্য তেওঁলোকে চলাই আছে কেনেকুৱা ধৰণৰ ইয়াত মৃৎশিল্প কাম চলি আছে আমি সম্পূৰ্ণৰূপে দেখুৱাম আমাৰ লগত দাদা আছে আমি প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয়টো প্ৰথমতে দাঙি দিয়ক। নমস্কাৰ, মোৰ নাম ৰবীন কলিতা। মই শিৱসাগৰ জিলা মৃৎ আৰু নৌকা শিল্প সমবায় সমিতিৰ ছেক্ৰেটৰী। গতিকে আমি এই মৃৎশিল্প উদ্যোগটি আমি বহুত দিনৰ পৰা প্ৰয়াস কৰি আছিলোঁ আৰু যোৱা 23 চনত আমি অসম চৰকাৰৰ পৰা এটা অনুদান লাভ কৰিছিলোঁ। সেই অনুদানটো আমি অকল মেচিনখিনি ক্ৰয় কৰিবহে পৰা হ'ল সেই অনুদানটোৰ যোগেদি। বাকী আমাৰ এতিয়া কৰ্মচাৰী কাম কৰিব লাগে, কৰ্মচাৰীক পইচা দিব লাগে। গতিকে সেইখিনি মই নিজা প্ৰচেষ্টাৰে এতিয়া কামখিনি আৰম্ভ কৰিছোঁ। এইটো এটা বৰ সম্ভাৱ্যপূৰ্ণ উদ্যোগ। ইয়াত মানে কোনো আপোনাৰ প্ৰদূষণৰ কথা নাহে। ইয়াৰ যিবিলাক বস্তু কিছুমান বস্তু প্ৰায় বস্তুটো লাইফ টাইম ইউজ কৰিব পাৰে। গতিকে আমাৰ যিখিনি চীনামাটিৰ বস্তু সেইখিনিও পৰিলে ভাগিব, কিন্তু ইও পৰিলে ভাগিব। কিন্তু সাৱধানে যদি চলায় এইটো লাইফ টাইম ইউজ কৰিব পাৰে আৰু ই স্বাস্থ্যসন্মত। কেতিয়াৰ পৰা আপুনি এই মানে উদ্যোগটোৰ লগত জড়িত হৈ আছে? আমি আজি 2 বছৰ আগৰ পৰা লাগি আছোঁ, কিন্তু এই উদ্যোগটো এতিয়া আমি আজি 1 মাহৰ আগৰ পৰা আমি ইয়াত কাম ষ্টাৰ্ট দিছোঁ। 1 মাহৰ আগৰ পৰা। কি কি সমল ইয়াত প্ৰয়োজন হয় বিশেষভাৱে? ইয়াত আমাৰ মাটি লাগিব, অকল মাটিটোহে আমাৰ প্ৰয়োজনীয় বস্তু। বাকী মেচিন আছে আমাৰ মেচিনত, এইটো মেচিন আছে, এইটোত মাটি মাৰে। এইটোত মাটিটো মৰাৰ পিছত আপুনি দেখুৱাই যাব নেকি? তাত মাটিটো মৰাৰ পিছত এইকেইটা আমাৰ জিগাৰ মেচিন আছে, ইয়াত এই ফৰ্মা আছে, ইয়াত গ্লাছ বনিব। এই মেচিনটোৰ নাম হৈছে জিগাৰ মেচিন। হয়, আমি দেখুৱাবলৈ আগবাঢ়িছোঁ। এইটো হৈছে জিগাৰ মেচিন আৰু এইবিলাক হ'ল গিলাচৰ ফৰ্মা। এইটোত মাটিটো ভৰাই দিব, ভৰাই দি ঘূৰাই দিলে তাৰপিছত অকণমান শুকালে এই গিলাচটো ওলাই গুচি আহিব। মানে এইটো যিটো মাটিৰ গিলাচ বুলি কয়। মাটিৰ গিলাচ, মাটিৰ গিলাচ আপোনালোকে চাওক এইটো। আৰু আমি এখন দেখাইছোঁ এখন সফুৰা দেখাইছোঁ। ইয়াৰ ফৰ্মাবোৰ বেলেগ বেলেগ থাকে নিশ্চয়। ফৰ্মা চবৰে বেলেগ বেলেগ আছে। চব বস্তুৰে ফৰ্মা নাই। এইখন এতিয়া হাতেৰে বনোৱা হৈছে। এইটো হ'ল চাক, এই চাকত বনাই আছে। গতিকে এইবিলাক চন্দুক, এই বস্তুখিনি অকল এই চাকখনতে বনোৱা হয়। মানে এনেকুৱা ডিজাইনৰ যিবিলাক আছে গোটেই বাকীখিনি বস্তু অকল চাকতে বনোৱা হৈছে। এইবিলাক এই টেকেলি যাৰ বনাই আছে তেখেতলোকে, গতিকে এইবোৰ অকল চাকতে বনোৱা হৈছে। এইটো নিশ্চয় এইটো গিলাচ হাতেৰে বনাইছে। এইটোৱে চাকত হাতেৰে বনোৱা গিলাচ। আৰু আপোনালোকে এতিয়া দেখা পোৱা যায় বিভিন্ন হোটেলত আচলতে এই গিলাচটো বিশেষভাৱে তেওঁলোকে প্ৰয়োজনীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ কোনো ছাইড এফেক্ট নাই। এইটোৱে প্ৰদূষণৰ সৃষ্টি নকৰে। গতিকে এইটো স্বাস্থ্যসন্মত। গতিকে এতিয়া আমাক মানুহে সকলোৱে ফোন কৰিছে যে এই বস্তুটো আমাক লাগে। সেইকাৰণে মই জোৰদাৰ প্ৰচেষ্টাত যিমান পাৰোঁ মানে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। এই মেচিনটোৰ বিষয়ে জনাব। এইখনো হ'ল চাক। এই চাকতে এইটো গিলাচ বনিছে। তাৰপিছত মেচিনত বনোৱা সেইটো গিলাচ, সেই মেচিনত বনোৱা সেইটো গিলাচ। আৰু বাকী সেইবিলাক চব ইয়াত চাকতে বনাইছে। মানে প্ৰতিটো মেচিনৰ এটা এটা নিৰ্দিষ্ট ফৰ্মা থাকে। কিমানটা সামগ্ৰী তৈয়াৰ কৰিছে আপুনি? ইয়াততো আমাৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী সকলোৱে তৈয়াৰ কৰিব পাৰি। আপোনাৰ ফুলদানি, চাহ খোৱা কাপৰ পৰা কাপ প্লেটকে আদি কৰি ফুলদানি সজোৱা, আপোনাৰ এই চন্দুক, কাঁহী বাতিলৈকে আমি বনাইছোঁ। এইবোৰ থাল, ভাত খোৱা থাল। ভাত খোৱা থালো ইয়াত পোৱা যায়। আমি দেখাইছোঁ মৃৎশিল্পৰ আচলতে যিটো ভাত খোৱা থাল। লগত এইবিলাক কাপ প্লেটো চাগে নিশ্চয় হেৰি আছে। এখন ভাত খোৱা থাল। এইটো ভাত খাবলৈ যাওঁতে ইয়াৰ একো হেৰি নহয়, ইয়াৰ একো ছাইড এফেক্ট নাই। ছাইড এফেক্ট নাই। মাটিটো ওলাই যায়? নাযায়।
একো হেৰিয়ে নহয়, ষ্টিলৰ কাঁহৰ থালতকৈও বেছি ভাল হ'ব। এইটো ৰং দি দিছে, ৰং দি দিয়া হৈছে। ৰং মানে আগতে পৰা আগতে ৰংটো দিয়া হৈছে, এইটো নেৰাই আৰু। এখন থালত কিমান পৰে? এখন থালত আপোনাৰ 200-250 পৰিব। লগত বাতিটো যাব, মানে ছেট হিচাপত যায়। ছেট হিচাপত। বাতিটো দেখাম, বাতি আছে নেকি? বাতি এইটো চাইডে আছে। আমি গোটেই সামগ্ৰীবিলাক দেখাওঁতে আচলতে দেখুৱাই যাওঁ। এইটো পানী খাবৰ কাৰণে ইউজ হয়। এইটো যিটো মাটিৰ পাত্ৰ হয়, এইটো বিজ্ঞানসন্মত। আৰু যিহেতু আমি আগতে ট্ৰেডিশ্যনেল আমাৰ যিখন আইতা ককাসকলে এই মাটি পাত্ৰৰে ব্যৱহাৰ কৰিছিলোঁ। বৰ্তমান কিন্তু আমি প্লাষ্টিক যিটো ব্ৰেণ্ড কৰিব লাগে, সেই প্লাষ্টিক ব্ৰেণ্ডৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আৰু আমাৰ এইটো আপোনালোকক আমি জনাইছোঁ যে জ্ঞাত হৈছে যে ডিষ্ট্ৰিক্ট লেভেলত বা আমাৰ যিখিনি প্ৰশাসনীয় বা আমাৰ ৰাজ্যবদ্ধ আছে, যে ইণ্ডাষ্ট্ৰিয়েল লেভেল বা GMৰ আমাৰ যিখিনি কৰ্তৃপক্ষ আছে, তেখেতলোকক আপোনালোকে অৱগত কৰাব যে মাটিৰ যিটো আমাৰ সামগ্ৰী, এই সামগ্ৰী বিশ্বৰ দৰবাৰত বা ভাৰতবৰ্ষৰ বা অসমৰ বিভিন্ন চুকে কোণে যাতে মাটিৰ সামগ্ৰীখিনি আমি ক্ৰয় কৰি পেলাই আমি বজাৰমুখী হ'ব পাৰোঁ আৰু আমি যাতে প্লাষ্টিকটো বেন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকক আমি অনুৰোধ জনালোঁ। মৃৎশিল্প উদ্যোগটো যদি আকৌ সক্ৰিয় হয়, প্লাষ্টিক বৰ্জন হ'ব বুলি আপুনি ভাবেনে? মই ভাবোঁ যে আমাৰ যদি মৃৎশিল্পটো যদি আমি যদি সম্পূৰ্ণভাৱে যোগান ধৰিব পাৰোঁ, অসমৰ নালাগে ভাৰতবৰ্ষৰ বা বিশ্বৰ বিভিন্ন সমীপত প্লাষ্টিকটো বেন হৈ যোৱা 100% আশংকা আছে বুলি আমি মত পোষণ কৰোঁ। যদিহে আমাৰ মৃৎশিল্পটো আমাৰ বজাৰমুখী হয় বা আমাক যদি অফিচ লাইনে যদি আমাৰ এই ইণ্ডাষ্ট্ৰিয়েল বা আমাৰ ডিষ্ট্ৰিক্ট লেভেলত যদি আমাক যদি বিভিন্ন সময়ত যদি বিভিন্ন আমাক সহায় সহযোগ আগবঢ়ায়, আমি নিশ্চিতভাৱে আমি ক'ব পাৰিম যে আমি মৃৎশিল্পই আমি প্লাষ্টিক বেন কৰিবলৈ সক্ষম হ'ম। কিমান বছৰ হ'ল আপোনাৰ এইটো ব্যৱসায়ৰ লগত? মোৰ এই ব্যৱসায়টোৰ লগত বৰ্তমান মোৰ এতিয়া 41 ইয়াৰ্ছ চলি আছে। মই মৃৎশিল্পৰ লগত প্ৰায় 30 বছৰে মই জড়িত হৈ আছোঁ। আৰু বেংগলোৰ মোৰ মানে 6 মাহ ট্ৰেইনিং কৰাৰ পিছতে বৰ্তমান অদ্যপ্ৰমিত আমি এই দুজন আমি পাৰ্টনাৰশ্বিপ হয়। জগত হাজৰিকা, মোৰ নাম শ্ৰী বিকাশ হাজৰিকা, শালমৰ মাজুলীৰ ঘৰ। কিন্তু আমি এইখিনি সংগ্ৰাম কৰি আছোঁ যে পৃথিৱীৰ ভাৰতবৰ্ষত যিটো এই মৃৎশিল্পৰ যিটো শ্ৰেষ্ঠতা বা যিটো প্লাষ্টিকৰ যিটো প্ৰদূষণ, সেই প্ৰদূষণটো কেনেকৈ আমি মুক্ত কৰিব লাগে, সেইকাৰণে আমি সম্পূৰ্ণভাৱে যুঁজ দি আছোঁ। কিন্তু আমি এটা কাৰণে আমি পৰা নাই যে আমি আৰ্থিক বৰ দুৰ্বল। আমি ধৰক মেচিনেৰী বস্তু এটা পালেই আমি যে তাত যে আমি যিখিনি টেকন'লজি খটুৱাবলগীয়া হয়, সেই টেকন'লজিখিনি পোৱা নাই। আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি বিভিন্ন অফিচ লাইন আমি যোগাযোগ কৰিছোঁ, কিছু সকাহ দিছে, কিন্তু আমাৰ আৰ্থিক মনোযোগী অভাৱৰ কাৰণে আজি মৃৎশিল্পটো পিছুৱাই গৈছে। চৰকাৰৰ ওচৰত কি দাবী হ'ব আপোনাৰ ফালৰ পৰা? মৃৎশিল্প জীয়াই ৰখাৰ স্বাৰ্থত আপোনাৰ কি দাবী? তো মৃৎশিল্পৰ জীয়াই ৰখাৰ পৰা আমাৰ এটাই স্বাৰ্থ যে আমাক এই অনুষ্ঠানটো চলাবৰ কাৰণে এটা বৃহৎ পুঁজি দৰকাৰ, আমাৰ এটা গৃহৰ দৰকাৰ। আৰু আমাৰ যিখিনি টেকন'লজি আমাৰ মেচিন আছে, সেই মেচিনখিনিৰ পৰা আৰু বেলেগ ধৰণৰ মেচিন আনিবৰ কাৰণে আমাক এটা এমাউণ্ট পুঁজিৰ দৰকাৰ হ'ব। সেইকাৰণে চৰকাৰক আমি ডিমাণ্ড কৰিব বিচাৰোঁ বা আমি তেখেতলোকক জনাব বিচাৰোঁ যে আমাক তেখেতলোকে এই অনুষ্ঠানটো, এই মৃৎশিল্পটো আমাক আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন দিশত যে আমাৰ মেচিনেৰী বা আৰ্থিক দিশত যাতে যথেষ্ট সহায় কৰে, তাৰ কাৰণে আমি তেখেতলোকক আমি জনাব বিচাৰিছোঁ। প্লাষ্টিক বস্তু ইউজ কৰি পেলাই মানুহৰ যি বেমাৰ আজাৰ আৰু এই মৃৎশিল্পৰ বস্তু ইউজ কৰি যি বেমাৰ আজাৰ, তাৰ আকাশ পাতাল এক পাৰ্থক্য আছে আপোনাৰ মতে? হয়, যে যিটো প্লাষ্টিকে আমাৰ বৰ্তমান যিটো প্লাষ্টিক আমাৰ জগতত আমাৰ বিভিন্ন সামগ্ৰী আমি ঘৰতে নিজে ক্ৰয় কৰিছোঁ, সেইখিনিৰ পৰা আমাৰ যথেষ্ট আমাৰ শিশুৰ পৰা ধৰি আমি এটা প্লাষ্টিক ডিছত আমি যদি ভাত খাব বিচাৰোঁ, তাত যদি গৰম ভাত বাঢ়ি দিয়া হয়, তাত এটা প্লাষ্টিক এটা লেয়াৰ ওলাই যায়। সেই লেয়াৰটো আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে ক্ষতিকাৰ। আমি যদি মৃৎশিল্প আমি যিখিনি আপোনাক এটা কাঁহী দেখুৱাইছিলোঁ, সেই তেনেকুৱা যদি আমি ডিছ বনাই লওঁ, তেতিয়াহ'লে আমাৰ এইটো বিজ্ঞানসন্মত যে স্বাস্থ্যৰ কাৰণে বহুত উন্নত হ'ব। আৰু সেইকাৰণে আমি মৃৎশিল্পটো আমি যথেষ্ট কষ্ট কৰিছোঁ, যাতে আমি ডিষ্ট্ৰিক্টে যাতে আমি ডিছপ'চিবল চাহ খোৱা গ্লাছ বনাইছোঁ, কাপ বনাইছোঁ, বিভিন্ন জাৰ বনাইছোঁ, বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিছোঁ সেইখিনি যাতে, আৰু ফিল্টাৰ বনাইছোঁ, সেই ফিল্টাৰ কেণ্ডেল লাগে ফিল্টাৰ, মাটিৰ ফিল্টাৰ হ'ব। আৰু শৰাই সঁফুৰৰ পৰা অত্যাধুনিক বস্তু আমি সামগ্ৰী প্ৰস্তুত কৰিছোঁ যাতে আমাৰ প্লাষ্টিকটো বেন কৰিব পাৰোঁ। আমি ৰবীন কলিতা দাদা ওচৰলৈ আকৌ আহিছোঁ। কিমানটা পৰিয়াল আপোনাৰ লগত জড়িত হৈছে? মোৰ লগত এতিয়া 5টা পৰিয়াল জড়িত হৈ আছে, আৰু মোক ইয়াত 20জন মানুহ লাগে। 20টা পৰিয়াল ইয়াত সংস্থাপন হ'ব। গতিকে আমি কথা পাতিছোঁ আৰু মানুহ আহিব। গতিকে এতিয়া সদ্যহতে আমি 5জন মানুহক লৈ আমি আৰম্ভ কৰিছোঁ। এই গোটেই ব্যৱসায়টোৰ যিটো ব্যৱসায় হ'ব লাগে, সেইটো হৈছে বুলি আপুনি ভাবে? ব্যৱসায়টো আমি আৰম্ভ কৰিছোঁ, ফুলফিল কৰিব পৰা নাই। মই কাম আৰম্ভ কৰিছোঁ আৰু আমি প্ৰশাসনকো জনাইছোঁ যে ময়ো আৰ্থিকভাৱে ইমান টনকিয়াল নহয়। গতিকে মই বিভাগীয় কৰ্তৃপক্ষকো জনাইছোঁ আৰু আপোনালোকৰ যোগেদিও মই চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাক কিছু সাহায্য প্ৰদান কৰি আমি এই উদ্যোগটো আগবঢ়াই নিয়াত যাতে সহায় কৰে, তাৰ বাবে মই সকলোলৈকে অনুৰোধ জনাইছোঁ। আমি সামগ্ৰীৰ দামৰ বিষয়ে পাতিম। তাৰ উপৰি আমি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ, আচলতে শিৱসাগৰ জিলাৰ দিখৌমুখৰ এই যি ৰূপহীমুখৰ আচলতে এনেকুৱা এঠাইত ইমান এটা সুন্দৰ আচলতে প্ৰজেক্ট আছে বুলি বহুতে আচলতে নাজানে, কিন্তু আমি আজি জনাবলৈ আহিছোঁ। আৰু আপুনিও যিহেতু নতুনকৈ ব্যৱসায়টো কৰিছে, মানুহৰ প্ৰতি আপোনাৰ কি আহ্বান হ'ব?
মই সকলোকে আহ্বান জনাইছোঁ। মই আমাৰ কেইবাটাও গ্ৰুপত মই এডভাৰটাইজো কৰিছোঁ যে আহক আমি এই মৃৎশিল্পৰ উদ্যোগটো আমি আগবঢ়াই নিব লাগে। গতিকে 2-1 আহিছে, কিন্তু সকলোৱে আহিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, কাৰণ বুজি পোৱা নাই। আচলতে যেতিয়া বুজি পাব, মই ভাবিছোঁ সকলো আহিব আৰু আগবঢ়াই নিয়াত আমাৰ সহায় হ'ব। সমবায় আণ্ডাৰত আৰু ক'ৰবাত এনেকুৱা ধৰণৰ আছে? সমবায় আণ্ডাৰত আমি 2টা প্ৰজেক্ট কৰিছিলোঁ, এটা ৰূপহীমুখত আৰু এটা আমাৰ চৌগুৱাটো আমাৰ অলপ দিন কাম চলিলে, কিন্তু এতিয়া বন্ধ হৈ আছে। গতিকে আমি সেইটো 2টা সমপৰ্যায়ত আমি চলাই নিব পৰা নাই। পৰৱৰ্তী সময়ত আমি সেইটো লগতে আগবঢ়াই নিম বুলি আমি ভাবিছোঁ। ইয়াৰ সামগ্ৰীবিলাকৰ দামবিলাক আচলতে কেনেকুৱা ধৰণৰ বজাৰ মূল্য হয়? এখেতৰ ওচৰত আহিছোঁ আকৌ পুনৰ, যিটো আমি তেওঁক সুধিছোঁ, আচলতে প্ৰশ্ন কৰিছোঁ যে ইয়াৰ দামবিলাক আপোনালোকৰ কেনেকুৱা ধৰণৰ? বজাৰৰ বেলেগ বস্তুতকৈ মৃৎশিল্পৰ দামটো কম নেকি? নহয়, বজাৰটো ধৰক এনেধৰণৰ হ'ব, যাৰ যিটো প্লাষ্টিক যিটো আমি ডিছপ'চিবল যিটো গ্লাছ পাম, তাৰ লগত যদি কম্পেয়াৰ নকৰিব, ইয়াৰ অকণমান ধৰক যথেষ্ট অকণমান বেছি হ'ব মানে, কাৰণটো কি ইয়াৰ কছমেটিক খৰচটো যথেষ্ট বেছি, আৰু ই যিহেতু বিজ্ঞানসন্মত, ইয়াৰ স্বাস্থ্যসন্মত। আৰু প্লাষ্টিক জগতত আমি যিটো আমি ডিছপ'চিবল গ্লাছটো আমি ইউজ কৰি আমি জনসাধাৰণে ধৰক চাহ তাহ খাইছোঁ, সেইটো প্ৰদূষণ হৈছে ধৰক, আৰু বিভিন্ন সমস্যা হৈছে ধৰক, আমাৰ এতিয়া বিভিন্ন অসুখে আমাৰ দেখা দিছে। কিন্তু ইয়াত মানে কি হয়, ইয়াত অকণমান কছমেটিক খৰচ যথেষ্ট বেছি, যেনে ইলেক্ট্ৰিক হুইল আছে আৰু লেবাৰ খৰচ আছে, আৰু আমাৰ যিটো আমাৰ মাটিৰ বিশেষকৈ আমাৰ ধৰক পাবলগীয়া নহয়, বহুত কষ্ট কৰি মাটিটো আনিবলগীয়া হয়, এই মাটিটো খৰচ আছে। সেইটো কাৰণে আমাৰ এই প্লাষ্টিক জগতত অকণমান তাৰতম্যতা আছে। আচলতে এই যিটো আমি এইটো গ্লাছৰ কথা দেখাইছোঁ, প্লাষ্টিকৰ বস্তুৰ দামটো হয়তো কম হ'ব পাৰে, কিন্তু ইয়াৰ যিটো গুণাগুণ বা স্বাস্থ্যসন্মত, সেই কথাটো দাদাই ক'বলৈ গৈছে। ইয়াৰ স্বাস্থ্যসন্মত এটা দিশ আছে, যিটোৱে আচলতে মানুহৰ স্বাস্থ্য ভালে ৰাখিব। আৰু অকল এই গ্লাছটো বুলিয়ে নহয়, ইয়াত যিমান বস্তু তেওঁলোকে বনাইছে, সেই সকলোবিলাক এটা ইউজ কৰিবলৈ যাওঁতে নিশ্চয় স্বাস্থ্যৰ কথাটো আহি যায়। মানুহৰ স্বাস্থ্য নাথাকিলে একোৱে নাথাকে। যদি আমি প্লাষ্টিকটো যদি আমি গোটেই পৰিয়াল, এটা পৰিয়াল কেনেকৈ ধৰিলোঁ, এই পৰিয়ালটোৱে যদি সম্পূৰ্ণভাৱে যদি আমি গোটেই গতানুগতিকভাৱে যদি প্লাষ্টিকখিনি আমি ব্যৱহাৰ কৰি থাকোঁ, কিন্তু আমি এটা সময়ত ডাঙৰ এটা বিপদৰ সন্মুখীন হ'ম। কিন্তু আমি যদি মাটিৰ ফিল্টাৰত যদি আমি পানী প্ৰস্তুত কৰোঁ, বা আমি কফি কাপ এটাত যদি বা পানী জাৰ এটা আমি যদি পানী যদি জাৰ এটা আমি পানী থওঁ, বা আমি যদি মাটি কেৰাহী এখনত যদি আমি যদি ৰন্ধন কৰি খাওঁ, তেতিয়া আমাৰ স্বাস্থ্যটো যথেষ্ট আমাৰ উন্নতি হ'ব বুলি আমি ভাবোঁ। আমাৰ পৰিয়ালৰ পৰা ধৰি আমাৰ দেশৰ বা বিভিন্ন এই জনসাধাৰণৰ প্ৰত্যেকৰে উপকৃত হ'ব বুলি আমি উপলব্ধ। নতুন মানুহ যদি ব্যৱসায়টোৰ প্ৰতি বা বিশেষ প্ৰজেক্টটোৰ প্ৰতি আকৰ্ষিত হয়, আপোনালোকে সেইটো কিবা ট্ৰেইনিং দিয়া সুবিধা? কোনোবা যদি ধৰক নতুন প্ৰজন্মৰ যুৱক বা যুৱতীয়ে যদি আমাৰ ইয়াত যদি শিল্প শিকিব বিচাৰে, আৰু তেখেতলোকক আমি প্ৰশিক্ষণ দিয়াৰ আমি ব্যৱস্থা কৰিম বুলি আমি চৰকাৰৰ লগত যোগাযোগ কৰিম। আমি নিশ্চিতভাৱে তেখেতলোকক আমি প্ৰশিক্ষণ দিয়াবলৈ আমি আগ্ৰহী। টাব আৰু চাকিৰ বিষয়ে ক'ব? নিশ্চয় টাব নে? ফুলৰ টাব। এই ফুলৰ টাবখিনি আমি আচলতে প্লাষ্টিক জগতৰ ফুলৰ টাব আহিছে, কিন্তু প্লাষ্টিক জগতৰ ফুলৰ টাবটোত এটা প্ৰদূষণ আছে। যিহেতু আমি এটা গছপুলি আমি যদি বজাৰৰ পৰা কিনি আনো সুন্দৰ গছপুলি, তাত কিন্তু কি হ'ব, এটা আমি প্ৰমাণ নিজে পাইছোঁ। তাত যেতিয়া মাটিখিনি দি দিয়া হ'ব, মাটিখিনি কেইটামান দিনৰ পিছতে সেই মাটিখিনি শুকাই গছপুলিটো নিশ্চিত মৰি যাব। কিন্তু আমি মাটি পাতত যদি আমি এটা গছপুলি ৰোৱা হয়, সি সম্পূৰ্ণ সজীৱ হৈ থাকিব, আৰু সিয়ে সম্পূৰ্ণ ধৰক সৌন্দৰ্য বৃদ্ধি কৰিব। আৰু চাকিটো বন্তিৰ কথা কৈছোঁ, আমাৰ বিভিন্ন ধৰণৰ আমাৰ এতিয়া পিতলৰ চাকি ওলাইছে, কিন্তু পিতলৰ চাকিতকৈ আমাৰ মাটিৰ চাকিটো পবিত্ৰতাটো বেছি। সেইটো কাৰণে আমাৰ এতিয়া আপুনি দেখিছে যে দেৱালী বা এইটো কি আমাৰ শিৱৰাত্ৰিত লাখ লাখ চাকিও আমি বজাৰত আমি জ্বলাব পৰা নাই। সেইটো কাৰণে আমাৰ এইটো যথেষ্ট আমাৰ উন্নত বুলি আমি ভাবোঁ, মানে প্লাষ্টিকতকৈ। মৃৎশিল্পৰ ব্যৱসায়টোৰ ওপৰত কওঁ, কেনেকুৱা ব্যৱসায়? মৃৎশিল্পৰ ব্যৱসায়টো মানে ধৰক এনেধৰণৰ আমাৰ মানে চিষ্টেমেটিক হয়, মানে প্ৰত্যেকবিলাক বস্তু আছে। প্ৰত্যেকবিলাক বস্তু আমাৰ জেগাই ধৰক আমাৰ নিৰ্দিষ্ট আমাৰ লোকেল ধৰক আমাৰ কাষ্টমাৰ থাকে, কাষ্টমাৰত আমি ধৰক নি তেওঁলোকৰ ডেলিভাৰী দিব লাগে, বা তেওঁলোকে নিজে হ'লেও লৈ যায়। আৰু এইটো যথেষ্ট বজাৰ আছে। আপুনি শিৱসাগৰ ডিষ্ট্ৰিক্টত দেখিছে যে আমাৰ যিটো এইটো কি গাখীৰ ভৰা দৈ হওক, ঘৰ হয়, সেইখিনিতো আমাৰ জৰাব নোৱাৰা অৱস্থা। ইয়াততো ধৰক আমাৰ 3টামান ডিষ্ট্ৰিক্টৰ পৰা যোগান ধৰে, অথচ আমাৰ জৰাব পৰা নাই। আৰু সেইটোতো আমাৰ আজি প্লাষ্টিকত আমি গাখীৰ খাই আমি কোনো আমেজ নাপায়। এটা মাটি পাত্ৰত যদি আমি তাত গাখীৰ খোৱা হয়, বা মাটি পাত্ৰত আমি যদি এগিলাচ আমি গাখীৰ যদি দৈ কৰি বিক্ৰী কৰা হয়, তেতিয়া সেইটো এটা বিজ্ঞানসন্মত স্বাস্থ্যৰ কাৰণে বহুত ভাল। আৰু আমি এইটো জানো যে মাটিৰ পাত্ৰতো আমি যথেষ্ট বজাৰ আছে, কিন্তু বজাৰটো মানে এনেধৰণৰ আপুনি ইয়াৰ পৰা ধৰক শদিয়ালৈকে বজাৰ কৰিব পাৰিব, ধুবুৰীলৈকে বজাৰ কৰিব পাৰিব। আজি ধুবুৰী মানুহ আনি শিৱসাগৰত আজি মাৰ্কেটিং কৰিছে, আৰু মাৰ্কেটিঙৰ কাৰণে অভাৱ নাই। আৰু মাৰ্কেটিংটো প্ৰত্যেকটো বস্তু প্ৰডাকশ্যনটো হোৱাৰ লগে লগে মাৰ্কেটিংটো এভেইলেবল হৈ যাব। আমি ভাবিছোঁ যে যদি আমাৰ মাৰ্কেটিংটো আমাৰ বস্তুটো সম্পূৰ্ণ হয়, বা প্ৰডাকশ্যনটো আমাৰ এভেইলেবল হৈ যায়, তেতিয়া আমাৰ প্লাষ্টিকটো সম্পূৰ্ণৰূপে বেন হৈ যাব বুলি আমি আশা কৰিছোঁ। যিকোনো এটা বস্তু বনোৱাৰ অকণমান প্ৰক্ৰিয়াটো ক'ব নেকি?
মানে প্ৰথমৰ পৰা ফিনিচিঙলৈকে কেনেকুৱা ধৰণৰ কষ্ট হয়, কেনেকুৱা ধৰণৰ কি প্ৰয়োজনীয় হয়? হয়, এটা বস্তু প্ৰস্তুত কৰিবলৈ লোৱাৰ পৰা আমি ফাৰ্ষ্ট টাইমটো আমি মাটি যিখিনি ব্লিডিং ধৰ মাটি যিখিনি আমি মিশ্ৰণ কৰিবলগীয়া হয়, সেইখিনি মিশ্ৰণটো আমাৰ ধৰ হয় আগতে আমাৰ আমি এনে হাতেৰে বা ভৰিয়ে মাৰি লোৱা হয়। তাৰপিছত আমাৰ এতিয়া এটা পাৰ্ক মিল এটা আহি গ'ল, সেই পাৰ্ক মিলত আমি মিশ্ৰণ কৰি বালি মাটি পানী তাৰমানে এটা পাৰ্চেণ্টেজ হিচাপে আমি মিশ্ৰণ কৰি যিটো কামৰ উপযোগী কৰি লোৱা হয়, যিটো মুহূৰ্তত আমি মানে কামখিনি প্ৰস্তুত কৰি ল'ব পাৰোঁ। কামখিনি প্ৰস্তুত কৰি ল'ব পৰা মাটিখিনি হোৱাৰ পিছতে আমি হয় কাৰেণ্টৰ হুইল নহয় বা বল বেৰিং হয়তো আমি বহি পেলাই নিজে হাতেৰে শ্বেপ দিবলগীয়া হয়। শ্বেপ দি বস্তুটো আমি ডিজাইনিং কৰাৰ পিছত তাক অলপ বাহিৰত টান হ'বলৈ দি যেতিয়া নেকি অলপ ডিজাইন কৰিব পৰা উপযোগিতা হ'ব, তাৰপিছত আমি ফিনিচিং কৰিম। ফিনিচিঙৰ পিছতে যেতিয়া সম্পূৰ্ণ শুকাই সেই বস্তুটো টাইট হ'ব, তেতিয়া আমাৰ ফাইঙলৈ লৈ যোৱা হয়। ফাইঙৰ পিছতে আমাৰ বজাৰমুখী হয়। স্বাৱলম্বিতাৰ দিশত আপোনাক এতিয়া এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। নৱপ্ৰজন্ম যদি আগ্ৰহী হয় বা কোনোবা আগ্ৰহী হয়, এজন ব্যক্তি বা কোনোবা এজন যুৱকক এই যিটো মৃৎশিল্প মানে প্ৰজেক্ট হয়, এই প্ৰজেক্টটোৱে স্বাৱলম্বী কৰি তুলিব পাৰিবনে? হয়, মই ভাবোঁ যে ইয়াক যদি আমি ধৰক গতানুগতিকভাৱে আমি নিশ্চিত আমি এই কামটোৰ পৰা আঁতৰি যাব নালাগিব। যিহেতু আমি এটা একাংশিতভাৱে আমি এই কামটো যদি হয় আমি মনোগ্ৰাহী হৈ যদি আমি নিজে যদি ধ্যান দি পেলাই কামটো কৰা হয়, তেতিয়াহ'লে আমি ভাবোঁ যে আমি এই কামটোৰ পৰা ফিউচাৰ আমি নিজে ঠিককৈ নিজৰ লক্ষ্য নিজে উপনীত হ'ব পাৰিম বুলি ভাবিছোঁ। আৰু বেলেগো যদি কোনোবা যদি ট্ৰেইনিং কৰিবলৈ আহে, তেওঁলোকৰ যদি লক্ষ্য লৈ আহে যে আমি মৃৎশিল্পৰ কামখিনি আমি আগবঢ়াই নিবলৈ প্ৰস্তুত হ'ম, তেতিয়া আমি তেখেতলোককো আমি যেনেদৰে কৰি আছোঁ তেখেতলোককো কৰিবলৈ আমি সুবিধা দিম। আৰু মই সেইটো আমি ক'ব পাৰোঁ যে তেখেতলোকো এনেদৰে পৰিয়াল আগলৈ ভৱিষ্যতলৈ এইখিনি কাম মৃৎশিল্পৰ কামখিনিয়ে কৰি পৰিয়াল চলাব বুলি মই আশা কৰোঁ। আমি ৰবীন কলিতা ওচৰলৈ পুনৰ ঘূৰি আহিছোঁ। এই যিটো প্ৰজেক্ট আপুনি আৰম্ভ কৰিছে, এই প্ৰজেক্টটো আচলতে ঘৰটো কেনেকুৱা ধৰণৰ হ'ব লাগে বা কেনেকুৱা জোখৰ হ'ব লাগে? এইটো আমি আচলতে যেতিয়া আমি চৰকাৰক প্ৰজেক্ট দিছিলোঁ, এই প্ৰজেক্টটোত আমাৰ ঘৰত মানে পইচা ধৰা নোহোৱাৰ কাৰণে আমি ঘৰ বনাব নোৱাৰিলোঁ। আমি এতিয়া এইটো ৰাজহুৱা ঘৰ এটা আছিলে, ৰাইজক অনুৰোধ কৰিলোঁ আৰু ৰাইজৰ পৰামৰ্শমতে আমি এই ঘৰটোতে আৰম্ভ কৰিছোঁ। কিন্তু আমাক এইটো ঘৰৰ জোখেৰে এটা ঘৰ লাগে, ইয়াত এটা নহয় আমাক 3টামান ঘৰ লাগে। কিন্তু সদ্যহতে আমাক এনেকুৱা এটা ঘৰ লাগে যাতে আমি এই কামটো মুকলিভাৱে আমি কৰিব পাৰোঁ। এতিয়া আমাৰ বহুত ঠেকাঠেকি হৈছে, গতিকে সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে মই বিধায়ক মহোদয়কো কৈছোঁ, শিৱসাগৰ জিলাৰ বিধায়ক মহোদয়কো আবেদন জনাইছোঁ যে আমাক এই শিল্পটো আগবঢ়াই নিবৰ কাৰণে আপুনি অকণমান সহায় কৰক। আমাক এটা গৃহ যিকোনো প্ৰকাৰে আমাক দিবৰ কাৰণে মই তেখেতকো অনুৰোধ জনাইছোঁ, গাঁও পঞ্চায়তকো আমি অনুৰোধ জনাইছোঁ। গতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে আমাক গৃহ এটা সোনকালে দিয়ে, তেতিয়া আমি এই বস্তুটো আগবঢ়াই নিবলৈ সক্ষম হ'ম। এইটো গৃহ ৰাজহুৱা গৃহ, এইটো আমাৰ নামঘৰ এই যুৱ সংঘৰ এই কালচাৰেল ঘৰ। গতিকে এইটো আমি এৰি দিব লাগিব, ৰাইজে আমাক সদায় নিদিয়ে। গতিকে যেতিয়ালৈকে আমি এটা স্থায়ী গৃহ বনাব নোৱাৰোঁ, তেতিয়ালৈকে আমাক ৰাইজে কৰ্তৃত্ব দিছে। কিন্তু খুব বেছি আৰু 6 মাহৰ পিছত আমি এই ঘৰটো এৰি দিব লাগিব। আমি অকণমান বাহিৰলৈ গৈ দেখাব বিচাৰিছোঁ। এই ছাইডত আছে এই যিটো প্ৰজেক্ট, এই প্ৰজেক্টটোৰ ছাইডত আছে নামগৃহৰ যিটো আচলতে তেওঁলোকৰ বাউণ্ডেৰীৰ ভিতৰত এই ঘৰটো আছিলে। আৰু এই ঘৰটোত তেখেতক ৰাইজে আচলতে কৰ্তৃত্ব দিছে ব্যৱসায়টো চলাই নিবলৈ। মৃৎশিল্পৰ যিটো ব্যৱসায়, তেওঁ যিটো উদ্যোগ, সেই উদ্যোগটো আচলতে তেওঁ খুব কষ্টৰে আৰম্ভ কৰিছে যদি ইয়াত বহুটা পৰিয়াল আচলতে তেওঁ সংস্থাপিত কৰিছে বুলিয়ে ক'ব পাৰি। আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে আচলতে যিধৰণে আগবঢ়াই নিবলৈ আহিছিলে তেনেদৰে পৰা নাই। তেখেতে চৰকাৰৰ ওচৰত দাবী জনাইছে, অনুৰোধ জনাইছে, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত, বিধায়কৰ ওচৰত আবেদন কৰিছে। নিশ্চয় আমি ভাবিম যাতে তেওঁৰ নিচিনা যিসকল উদ্যোগী আছে বা ব্যৱসায়ী আছে, নিশ্চয় মৃৎশিল্প জীয়াই ৰখাৰ স্বাৰ্থত সেইসকল ব্যক্তিয়ে আমাৰ যদি ভিডিঅ' চাইছে বা চাব, তেওঁলোকে নিশ্চয় তেওঁক সহায় কৰিব পাৰিব। কি জনাব, আহ্বান পুনৰ কি জনাব? মই সকলোকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ মই পুনৰবাৰ আহ্বান জনাইছোঁ যাতে আমাক অকণমান সহায় কৰি এই শিল্পটো যাতে আগবঢ়াই নিয়াত তেখেতলোকে অৰিহণা যোগায়। তাৰ বাবে মই পুনৰবাৰ তেখেতলোকলৈ অনুৰোধ জনাইছোঁ, বিধায়ক মহোদয়লৈ অনুৰোধ জনাইছোঁ, গাঁও পঞ্চায়তৰ সভাপতি আৰু তথা আপোনাৰ DIC, মই সকলোকে আবেদন জনাইছোঁ। আৰু লগতে আপোনালোকৰ যোগেদিও মই সকলোলৈকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আমাক সহায় কৰি এই উদ্যোগটো আগবঢ়াই নিয়াত যাতে সহযোগিতা আগবঢ়ায়। ভৱিষ্যত আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ আছে? ভৱিষ্যত মই ভাবিছোঁ যদি আমি গৃহ এটা নতুনকৈ পাওঁ, তেতিয়া আৰু আমি পৰিকল্পনা বনাইছোঁ। মই আৰু বহুত মেচিন অনাৰ কথা ভাবিছোঁ। গতিকে এতিয়া মোৰ আৰ্থিক অৱস্থাটো সিমান ভাল নহয়, গতিকে মই যিকোনো প্ৰকাৰে এতিয়া এজন মানুহক মই 20,000কৈ দৰমহা দিবলগীয়া হৈছে। গতিকে মই স্থানীয় যুৱকসকলকো আহ্বান জনাইছোঁ যাতে আহক,
কাৰণ মই ইয়াত এতিয়া আমাৰ ল'ৰাবোৰ ইয়াৰ পৰা বাহিৰত গৈ কৰ্ম কৰিছেগৈ, তেখেতলোকে কি কৰিছে মই নাজানো, কিন্তু তাত 15,000 পৰা 18,000 টকা দৰমহালৈ কাম কৰিছে, কিন্তু স্থানীয় ইয়াত এতিয়া আমি 20,000 টকাকৈ দৰমহা দিম বুলি কওঁতো যুৱকসকলৰ অনীহা হৈছে। গতিকে মই সকলোলৈকে আহ্বান জনাইছোঁ যাতে সকলো আহক, এই উদ্যোগটো যাতে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, কাৰণ ই সম্পূৰ্ণ আমাৰ স্বাস্থ্যসন্মত। গতিকে প্লাষ্টিকটো বৰ্জন কৰিব লাগে আৰু আমি মৃৎশিল্পৰে বজাৰখন ভৰাই তুলিব লাগে। মৃৎশিল্প জীয়াই ৰখাৰ স্বাৰ্থত যদি বেলেগ ক'ৰবাত আপুনি সুবিধা পায় এনেধৰণে প্ৰজেক্ট আৰম্ভ কৰিবৰ কাৰণে আপুনি আগ্ৰহীনে? মই আগ্ৰহী। মই যিকোনো প্ৰকাৰে জিলাখনত এতিয়া আমি দুটা আৰু 4খনমান আমাৰ গাঁও আছে, আমাৰ কুমাৰ গাঁও। গতিকে সেই তাতো আমি পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই নিয়াত মই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ। হয়, এজন আছিলে ৰবীন কলিতা। ৰবীন কলিতা, আপুনি যিটো মৃৎশিল্পৰ উদ্যোগ, এই উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত বা মৃৎশিল্প জীয়াই ৰখাৰ স্বাৰ্থত যাতে সকলো আগবাঢ়ি আহি তেখেতৰ নিচিনা যিসকল উদ্যোগী আছে এইসকলক সহায় কৰে আৰু মৃৎশিল্প জীয়াই ৰখাৰ ক্ষেত্ৰত যাতে সকলোৱে সহায় কৰে, আমি তাকে কামনা কৰিম। যিসকলে আমাৰ ভিডিঅ'টো চাই আছে নিশ্চয় উৎসাহিত কৰিবৰ কাৰণে কমেণ্ট কৰিব, আৰু যদি কেনেবাকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা বিশ্ব দৰবাৰত থিয় কৰাব পৰাকৈ যদি কিবা সংস্থাপিত কৰিব পৰাকৈ যদি কিবা সহায় বা তেনেকুৱা ধৰণৰ কিবা সুবিধা আছে সকলোবিলাক নিশ্চয় জনাই তেওঁলোকক সহায় কৰিব বুলি আমি আশা কৰিম।